আপনার জোকস এপ্লাই যোৱা এবছৰ ধৰি যি বাঘৰ আতংক চলি আছিলে বিভিন্ন ধৰণৰ পশু জন্তুৰ ওপৰত আক্ৰমণ কৰি গৰু ছাগলী ধৰি বিভিন্ন জন্তু আমাৰ ঘৰৰ পৰা টানি নি গাই পোৱালিও টানি নি জন্তু আক্ৰমণ কৰি তেতিয়া ভক্ষণ কৰি খাই আছিলে যোৱা এবছৰ ধৰি খাই আছিলে আৰু কেইসপ্তাহমান পাছৰ আগতে আপোনাৰ এগৰাকী ছোৱালীৰ ওপৰত আক্ৰমণ কৰাৰ পাছতে প্ৰত্যক্ষ কৰাৰ পাছত আমি ফৰেষ্ট ডিপাৰ্টমেণ্ট ইনফৰমেশ্যন দিয়াৰ পাছত ফৰেষ্ট ডিপাৰ্টমেণ্ট মানে এইটো অঞ্চলত এটা আপুনি চাব পাৰে বাঘৰ এটা পিঞ্জৰা কানা আবদ্ধ কৰি থৈছিলে আজি 2 মাহ আগতে এই পিঞ্জৰাখন বনাই থোৱা আছিলে আজি এই 2 মাহ আগত পিঞ্জৰাখন বনাই থোৱাৰ পাছতে আজি আমাৰ বাঘৰ এটা মানে বিভিন্ন প্ৰকাণ্ড এটা বাঘ এই পিঞ্জৰাত আবদ্ধ হৈ থকাৰ কাৰণে মই আজি এই তাকাপতিত মই উপস্থিত আছোঁ আৰু লগতে বাঘ এটা আবদ্ধ হৈ আছে আমি ফৰেষ্ট ডিপাৰ্টমেণ্ট ইনফৰমেশ্যন কৰা হৈছে এখেতে আহি আছে 4 মাহ আগৰ পৰা আমাৰ বাঘৰ কাৰণে জালি লগাইছিলে প্ৰথমবাৰ 1 মাহ আগতে এটা লগাইছিলে ইহঁতে কি হ'ল কি এটা মাৰি দিলে বাঘ পিঞ্জৰাটো আৰু কালি দাদা লগাইছিলে গধূলি সময় আজি ৰাতিপুৱা আহোঁতে বাঘটো ডাঙৰ আৰু জালিটো অলপ কমজোৰ আজি কিমান দিনৰ পৰা বাঘটো সন্ত্ৰাস চলাই আছিলে আপোনাৰ 5-6 মাহ পৰা প্ৰায় আতংক মাতি আছিলে ইয়াত গাঁৱতে এতিয়া গাঁৱৰ ৰাইজ এতিয়া শান্তি পালে বন বিভাগ আহিছে নে আহি আছে খবৰ দিছিলে আহি আছে আৰু 2-3টা আছে বুলি গাঁৱৰ ৰাইজ কৈ আছে বন বিভাগে আগতে পিঞ্জৰা লগাইছিলে নেকি লগাইছিলে তাত থকা নাই স্থানীয় ৰাইজে মিলি কিনে লগাইছে জালিটো ইয়াত আনিলে 2 মাহ আগতে ইয়াত লগাই কিনে আজি ৰাতিয়ে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ